মোৰ নাম শিখামণি বৰা মই ধলহট্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী আজি মই পৰিৱেশৰ ওপৰত ক'বলৈ আগবাঢ়িছোঁ বৰ্তমান সময়ত প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশ বিনষ্ট কৰিছে আমাৰ অসমীয়া সামাজিক পৰিৱেশৰ যেনে ৰীতি-নীতি বিয়া সকাম জন্মদিন আদিত ওৱান টাইম ইউজ প্লাষ্টিকৰ ব্যৱহাৰে মাটি প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণ কৰিছে এইসমূহ ৰোধ কৰিবলৈ আমি প্ৰাকৃতিক পৰিৱেশ ৰোধ কৰিবলৈ আমি পৰিৱেশৰ লগত ভাৰসাম্য ৰখা কিছুমান বস্তু প্ৰস্তুত কৰি উলিয়াইছোঁ তাৰ ভিতৰত এয়া হ'ল কলপটুৱাৰে সজা খোল এতিয়া মই আপোনালোকক কলপটুৱাৰে খোল প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে দেখুৱাম প্ৰথমে কলগছৰ পৰা এখন কলপটুৱা কাটি লোৱা হয় তাৰপিছত কলপটুৱাখন দুয়োফালে সমানে কাটি তাৰ পৰা দুটা বটি কাটি লোৱা হয় তাৰপিছত দুয়োফালে ফালি পেলাই তাত বটিকেইটা ভৰাই দিয়া হয় এয়া খোল তৈয়াৰ কৰা হৈ গ'ল এই খোলৰ জৰিয়তে বিয়া সকামত খাদ্য গ্ৰহণ কৰিব পাৰি আৰু এই খোল পেলাই দিয়া হয় ই মাটিৰ কোনো বিনষ্ট নকৰে আৰু পৰিৱেশৰ কোনো বিনষ্ট নকৰে সেয়েহে আমি ঘৰতে সাজি লোৱা এনেদৰে খোল বা অন্যান্য সামগ্ৰী বিয়া সকামত ব্যৱহাৰ কৰিব পাৰোঁ